আমি উত্তৰ কমলাবাৰী সত্ৰই আমাৰ বিধানসভাৰ অধ্যক্ষ যি বিশ্বজিৎ দৈমাৰী তেখেতৰ আমন্ত্ৰণ ক্ৰমে আমি গুৰেশ্বৰত অংকীয়া শৈলীৰে কেলিগোপাল নাটক বা ৰাসৰ যিখিনি পৰিৱেশ সেইখিনি আমি পৰিৱেশন কৰাৰ প্ৰয়াসে আজি উপস্থিত হৈছোঁ আৰু কাইলৈ আমাৰ সন্ধিয়া এই কাৰ্যসূচী আছে। আৰু বিশেষকৈ গুৰেশ্বৰবাসীক আমি আহ্বান জনাম যাতে সকলোৱে আহক, অন্ততঃ এটা নতুন চিন্তাধাৰা বা নতুন তেওঁলোকে অংকীয়া নাটৰ যিখিনি শংকৰ মাধৱ গুৰুকেইজনাই সৃষ্টিৰাজি যি আছে সেইখিনি পৰিৱেশন হ'ব। গতিকে সেইখিনি দৰ্শনৰ কাৰণে সুবিধা পাওঁ। তেখেতসকলক আমি আহ্বান জনাম যাতে সকলোৱে ওলাই আহক, অন্ততঃ গুৰেশ্বৰবাসীয়ে এটা নতুন দেখা পাব বুলি আমি আশা কৰিব পাৰোঁ। আৰু য'ত শংকৰ মাধৱ গুৰুকেইজনাৰ মহান সংস্কৃতি যি নৃত্য গীত বাদ্যৰ এই পৰিভৰে যি অংকীয়া নাটৰ শৈলীৰে আমি ৰাস পৰিৱেশন কৰি আছোঁ উত্তৰ কমলাবাৰী সত্ৰই, সেইখিনি আমি ইয়াতে আজি কাইলৈ পৰিৱেশন কৰিম। আচলতে তেখেতসকলক প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতসকলক আমি এটাই আহ্বান কৰিম, সকলো ওলাই আহক দৰ্শনৰ কাৰণে। আৰু তেখেতক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাৰ গোটেই মানে যিখিনি শিল্পী তেখেতসকলক আমন্ত্ৰণ জনাইছে। আৰু উত্তৰ কমলাবাৰী সত্ৰত তেখেতসকলৰ এটা নিবিড় সম্পৰ্কও আছে। গতিকে সকলো সময়তে তেখেত আমাৰ সত্ৰৰ লগত এক ওতঃপ্ৰোতভাৱে জড়িত আৰু তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু মই আচলতে গোটেইখিনি আমাৰ যিখিনি জীৱন্ত ৰূপত যিখিনি অভিনয় হয়, আচলতে ৰাসৰ যিটো আচলতে নামনি অসমতো মূৰ্তি ৰাসেই বেছিকৈ হয়। আৰু সেইখিনি আচলতে আমাৰ কেলিগোপাল আধাৰত যিখিনি গুৰুজনৰ নাট কেলিগোপাল তাৰ আধাৰত অংকীয়া শৈলীয়ে আমাৰ এই গোটেই পৰিৱেশন ব্যৱস্থা হ'ল। আমি উত্তৰ কমলাবাৰী সত্ৰই আমাৰ বিধানসভাৰ অধ্যক্ষ যি বিশ্বজিৎ দৈমাৰী তেখেতৰ আমন্ত্ৰণ ক্ৰমে আমি গুৰেশ্বৰত অংকীয়া শৈলীৰে কেলিগোপাল নাটক বা ৰাসৰ যিখিনি পৰিৱেশ সেইখিনি আমি পৰিৱেশন কৰাৰ প্ৰয়াসে আজি উপস্থিত হৈছোঁ আৰু কাইলৈ আমাৰ সন্ধিয়া এই কাৰ্যসূচী আছে। আৰু বিশেষকৈ গুৰেশ্বৰবাসীক আমি আহ্বান জনাম যাতে সকলোৱে আহক, অন্ততঃ এটা নতুন চিন্তাধাৰা বা নতুন তেওঁলোকে অংকীয়া নাটৰ যিখিনি শংকৰ মাধৱ গুৰুকেইজনাই সৃষ্টিৰাজি যি আছে সেইখিনি পৰিৱেশন হ'ব। গতিকে সেইখিনি দৰ্শনৰ কাৰণে সুবিধা পাওঁ। তেখেতসকলক আমি আহ্বান জনাম যাতে সকলোৱে ওলাই আহক, অন্ততঃ গুৰেশ্বৰবাসীয়ে এটা নতুন দেখা পাব বুলি আমি আশা কৰিব পাৰোঁ। আৰু য'ত শংকৰ মাধৱ গুৰুকেইজনাৰ মহান সংস্কৃতি যি নৃত্য গীত বাদ্যৰ এই পৰিভৰে যি অংকীয়া নাটৰ শৈলীৰে আমি ৰাস পৰিৱেশন কৰি আছোঁ উত্তৰ কমলাবাৰী সত্ৰই, সেইখিনি আমি ইয়াতে আজি কাইলৈ পৰিৱেশন কৰিম। আচলতে তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতসকলক আমি এটাই আহ্বান কৰিম, সকলো ওলাই আহক দৰ্শনৰ কাৰণে। আৰু তেখেতক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাৰ গোটেই মানে যিখিনি শিল্পী তেখেতসকলক আমন্ত্ৰণ জনাইছে। আৰু উত্তৰ কমলাবাৰী সত্ৰত তেখেতসকলৰ এটা নিবিড় সম্পৰ্কও আছে। গতিকে সকলো সময়তে তেখেত আমাৰ সত্ৰৰ লগত এক ওতঃপ্ৰোতভাৱে জড়িত আৰু তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু মই আচলতে গোটেইখিনি আমাৰ যিখিনি জীৱন্ত ৰূপত যিখিনি অভিনয় হয়, আচলতে ৰাসৰ যিটো আচলতে নামনি অসমতো মূৰ্তি ৰাসেই বেছিকৈ হয়। আৰু সেইখিনি আচলতে আমাৰ কেলিগোপাল আধাৰত যিখিনি গুৰুজনৰ নাট কেলিগোপাল তাৰ আধাৰত অংকীয়া শৈলীয়ে আমাৰ এই গোটেই পৰিৱেশন ব্যৱস্থা হ'ল।